भारत माता की, भारत माता की, भारत माता की। নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আমি এই সকল বীৰ জোৱানক সেলুট জনাইছো। নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক প্ৰথমভাৱে মই কৈছো যে কেমেৰাত এই মুহূৰ্তত ধৰা দিব অসম আৰক্ষীৰ পেন্থাৰ্ছ পাৰ্টিয়ে আৰু মোৰ পিছপিনে আপোনালোকে দেখিবলৈ সক্ষম হ'ব। এয়া হৈছে অসম আৰক্ষীৰ একোগৰাকী জোৱান, যিসকল বিষয়া জোৱানে কিছু সময় পূৰ্বে যি আমি ছাইডৰ স্ক্ৰীণত দৰ্শকসকলক এই দৃশ্য দেখুৱাইছো, য'ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখভাগত তেওঁলোকে কিছু বিশেষ কৌশলৰ মাধ্যমেৰে তেওঁলোকৰ পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এই ধৰণৰ পাৰদৰ্শিতাৰ মাজতেই তেওঁলোক আজি জিলিকি উঠিছে অসম আৰক্ষীৰ মাজত। পেন্থাৰ্ছ পাৰ্টি অসম আৰক্ষীৰ বিশেষভাৱে তেওঁলোকে দেৰগাঁৱত প্ৰশিক্ষণপ্ৰাপ্ত হৈছে আৰু আহি তেওঁলোকে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা স্বাধীনতা দিৱসত তেওঁলোকে অংশগ্ৰহণ কৰিছে। প্ৰথমে মই আপোনালোকৰ চিনাকি কৰিব বিচাৰিছোঁ লাচিত বৰফুকনৰ ভাওত এইগৰাকী বিশেষ আমি জোৱানক দেখিবলৈ সক্ষম হৈছোঁ আৰু সমীপতে দেখিছোঁ এয়া হৈছে কনকলতা আৰু দুইগৰাকী আমাৰ জাতীয় বীৰক এই মুহূৰ্তত তেওঁলোকে সোঁৱৰিব বিচাৰিছে। প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ। এটা সুন্দৰ আপোনালোকে এটা পাৰফৰ্মেঞ্চ আপোনালোকে ইয়াত প্ৰদৰ্শন কৰিলে, কেনেকুৱা অনুভৱ আজিৰ দিনটোত? আজিৰ দিনটো ভালে লাগিছে আৰু আপোনাৰ নিজৰ চেনেলৰ পৰা অসম ভাৰতবাসীলৈ আমাৰ 15 আগষ্টত স্বাধীনতা অভিজ্ঞতা গ্ৰহণ কৰিলোঁ। এতিয়া আমি ইয়াত পাৰফৰ্ম কৰিলোঁ, এদিন প্ৰেক্টিছ পাইছোঁ ইয়াত, এদিন প্ৰেক্টিছ কৰাৰ কাৰণে আমি অকণমান কৰিব পাৰিলোঁ। বতাহ বৰষুণে আছিলে, ইমান প্ৰেক্টিছ কৰিব পৰা নাই, এদিন অনুশীলনত আমি ইয়াত কৰিব পাৰিছোঁ। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটো ভাল লাগিলে চবকে খেল দেখাই আমাৰ ভৱিষ্যতে এনেকৈ দেখাব পাৰোঁ যাত তাৰ আশাৰে আমি সকলোকে আশা বিচাৰিছোঁ। কঠোৰ পৰিশ্ৰমৰ মাজত তেওঁলোকে তেওঁলোকৰ অনুশীলনসমূহ চলাই মই মহিলা জোৱানসকলক মই এবাৰ চিনাকি কৰাই দিব বিচাৰিছোঁ, অলপ আগলৈ বিচাৰিছোঁ। কেনেকুৱা আজি অনুভৱ আজি বিশেষ দিনটোত মুখ্যমন্ত্ৰীৰ সন্মুখত বিশেষ কৌশল আপোনালোকে প্ৰদৰ্শন কৰিলে? ভালে লাগিছে। কি ক'ব? প্ৰথমেতো হেপী ইণ্ডিপেণ্ডেন্স ডে চবকে। মোৰ নাম দ্ৰৌপদী বিশ্বাস। তো চবেই মানে পেন্থাৰ্ছ অন হুইল টিম আছাম পুলিচৰ ফালৰ পৰা আপোনালোকৰ হেৰিৰ মাধ্যমতে মই হেপী ইণ্ডিপেণ্ডেন্স ডে জনাইছোঁ মোৰ তৰফৰ পৰা। তো ভাল লাগিছে। ইয়াত আমাৰ প্ৰশিক্ষণ গুৰু আছে, প্ৰশিক্ষণ দি থাকে। আমি ল'ৰা ছোৱালী মানে যিমানেই নহওক মানে একগ্ৰতাটো কেনেকৈ পৰিদৰ্শন কৰাব লাগে সেইটো শিকায় মানে এইটো হেৰিৰ মাধ্যম। মানে যিমান মানে হেৰিটো বহুত কঠিন হয়, কিন্তু মন থাকিলে চব পাৰি। সেইটোৱে কঠিন কাম আৰু মনৰ মাধ্যমেৰে তেওঁলোকে এই গোটেই পৰিঘটনা তেওঁলোকে বাস্তৱত ৰূপ দিছে। আৰক্ষীৰ পোচাকত থাকে, আজি লাচিত বৰফুকনৰ পোচাকত। হয়, ভাল লাগিছে। ইমান ডাঙৰ এটা প্ৰগ্ৰেমত যে আমি ভাগ ল'বলৈ পাইছোঁ তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ অসম চৰকাৰক আৰু লগতে মই ইয়াৰ পৰাই সকলো ভাৰতবাসী ৰাইজক স্বাধীনতা দিৱসৰ শুভকামনা জনাইছোঁ। ধন্যবাদ। আৰু কনকলতাৰ বেশত আছে, প্ৰতিজনে হয়তো কনকলতা বুলি তেওঁক জানিবলৈ সক্ষম হৈছে, কিন্তু প্ৰকৃত পৰিচয় বিচাৰিছোঁ আপোনাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী শিল্পা সোণাৰ। মই দেৰগাঁৱৰ পৰা আহিছোঁ। মই 11 APBNৰ হয় আৰু সকলোকে স্বাধীনতা দিৱসৰ উদযাপন থাকিলে। আৰু স্বাধীনতা দিৱস তাতে যদি এফাকি দেশভক্তিমূলক গীত যদি আপোনালোকৰ সন্মুখত এইসকলে যদি আগনবঢ়ায়, কিছু আধৰুৱা যেন মোৰ এটা অনুভৱ হ'ব। দুফাকি গীত বিচাৰিছোঁ। হয়, ঠিক আছে, চবে সহযোগ কৰিবনে? দহৰ বাবে মই আহিছোঁ ওলাই, মোৰ দেশৰ মাটিৰ গান গাবলে সদায়। ভাৰতৰে পূৰ্ব দিশত সোণালী অসম, গৌৰৱে চিঞৰো মই জয় আই অসম, জয় আই অসম, জয় অসম। भारत माता की, भारत माता की, भारत माता की। আৰু প্ৰতিগৰাকী বীৰ যোদ্ধাক আজি আমি এই মুহূৰ্তত বিশেষভাৱে সোঁৱৰিছোঁ আৰু আমি দেখুৱাইছোঁ আমি দেশৰ বিভিন্ন প্ৰান্তত কিদৰে আজি স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। ঠিক একেদৰে কেন্দ্ৰীয়ভাৱে গুৱাহাটীৰ ৰাজধানী গুৱাহাটীৰ সোণাৰাম খেলপথাৰতো আজিৰ দিনটোত কেন্দ্ৰীয়ভাৱে এই স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। আৰু এই বিশেষ মই সেই বাইককেইখনে আমাৰ ছিনিয়ৰ ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় বৰাই এই মুহূৰ্তত দেখুৱাই আছে। এই বাইককেইখনৰ জৰিয়তে এই বিশেষ যি তেওঁলোকৰ কৌশল পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু তাৰে কিছু দৃশ্য দেখুৱাইছিলোঁ। যি বাইক এখন বাইকত কিমানগৰাকী লোক উঠিছিল তাত? আপোনাৰ ইয়াত 9জন উঠিছিলে
ইয়াত 9জন উঠিছিলে, তাত উঠিছিলে 7জন, এজনত উঠিছিলে 8, ড্ৰাইভাৰলৈ 9জন, ড্ৰাইভাৰলৈ 9জন উঠিছিলে, বাকী 5জন 6জন 4জন এনেকৈ উঠে। হেলমেটটো হাতত আছে যেতিয়া সুধিছোঁ, আপুনি চলাইছে চাগে, ভয় চলাইছে? নাই, ভয় নালাগে। আমাৰ কৰা অভ্যাসটো হ'ল এতিয়া ভয় নালাগে, আৰু প্ৰথমত লাগিছিলে, বৰ্তমান এতিয়া ভয় ভাৱটো ভাগি গ'ল। পৰিছোঁ বহুত, ভয় পৰি হৈ আমাৰ মানে ভয়বোৰ ভাঙি লাগে চবৰে। কিমান জোৱান আছে আপোনালোকৰ এই গ্ৰুপ? আমাৰ ইয়াত 42 আছে। 42 আৰু আমি 42 গৰাকীকৈ আমি জোৱানক এই মুহূৰ্তত দেখুৱাইছোঁ। পুনৰ ক'ব বিচাৰিছোঁ, দেৰগাঁৱৰ পৰা তেওঁলোকে গুৱাহাটীলৈ আহিছে আৰু গুৱাহাটীত তেওঁলোকে এই বছৰ পেৰেডত অংশগ্ৰহণ কৰিছে, কৰি তেওঁলোকে তেওঁলোকৰ নিজৰ পাৰদৰ্শিতা তেওঁলোকে প্ৰদৰ্শন কৰিছে। আৰু এই চেগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ ফালৰ পৰা আমি এইসকল বীৰ জোৱানক চেলুট জনাইছোঁ। বিভিন্ন খা খবৰ আৰু বাবাতৰিৰ বাবে আপোনালোকে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।